হেল্ল' এভৰিৱান, সকলোকে ৱেলকাম জনাইছোঁ ইউটিউব চেনেল হেপী হোম আছামলৈ। আজিৰ এই ভিডিঅ'টিত এখন গুৰুত্বপূৰ্ণ নটিফিকেশ্যন শ্বেয়াৰ কৰিব বিচাৰিছোঁ। নটিচখন আহিছে অসম চৰকাৰৰ ফাইনেন্স পে ৰিচাৰ্চ ইউনিট ডিপাৰ্টমেণ্টৰ পৰা। আৰু আজি আমাৰ যি অষ্টম দৰমহা আয়োগ গঠন হোৱা কথা আছিল, সেই অষ্টম দৰমহা আয়োগৰ যিখন কমিটিখন গঠন কৰা যি অফিচিয়েল নটিফিকেশ্যন সেইখন ওলাইছে। গতিকে যিসকলে চৰকাৰী কৰ্মচাৰী হিচাপে কাম কৰি আছে বা বিভিন্ন বিভাগত টিচাৰেই হওক বা আমাৰ হেল্থেই হওক বা যিকোনো ডিপাৰ্টমেণ্টত যিসকলে কাম কৰি আছে তেওঁলোকৰ কাৰণে এইটো এটা যথেষ্ট গুৰুত্বপূৰ্ণ খবৰ। আৰু এই নটিচখন আপোনালোকে হয়তো পাইছে, আৰু যিসকলে পোৱা নাই তেওঁলোকলৈ ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। পিছত আমি ডিটেইলছত ডিছকাছ কৰিম এই নটিচখনৰ বা এই যিটো প্ৰচেছ, 8 পে কমিশ্যনৰ প্ৰচেছ, তাৰ বাকী কথাখিনি। তো আজি অফিচিয়েলি নটিচখন পাব্লিছ হৈছে আৰু ইয়াত দেখিছে অৰ্ডাৰ্ছ বাই গভৰ্ণৰ ৰিজলিউশ্যন। তো ইয়াতে যিখন কমিটি গঠন কৰা হৈছে, কমিটিত কোন কোন মেম্বাৰ আছে, আৰু প্ৰথমতে আছে সুভাষ চন্দ্ৰ দাস IAS ৰিটায়াৰ্ড চেয়াৰমেন, ছিনিয়ৰ মোষ্ট ছেক্ৰেটাৰী পাৰ্চনেল ডিপাৰ্টমেণ্ট মেম্বাৰ, ছিনিয়ৰ মোষ্ট ছেক্ৰেটাৰী এডমিনিষ্ট্ৰেটিভ ৰিফৰ্ম ট্ৰেইনিং পাৰ্চনেল এণ্ড পাব্লিক ডিফেন্সেছ ডিপাৰ্টমেণ্ট মেম্বাৰ, তাৰপিছত ছিনিয়ৰ মোষ্ট ছেক্ৰেটাৰী ফাইনেন্স ডিপাৰ্টমেণ্ট মেম্বাৰ, তাৰপিছত নেক্সট কমিশনাৰ এণ্ড স্পেচিয়েল ছেক্ৰেটাৰী জুডিচিয়েল ডিপাৰ্টমেণ্ট মেম্বাৰ, স্পেচিয়েল ডিৰেক্টৰ ফাইনেন্স বাজেট মেম্বাৰ, তাৰপিছত প্ৰফেচৰ ৰাতুল মহন্ত গুৱাহাটী ইউনিভাৰ্চিটি স্পেচিয়েল ইনভাইটি ছেক্ৰেটাৰী ফাইনেন্স PRU মেম্বাৰ। তাৰপিছত স্কপ এক্সামিনেশ্যন, তেওঁলোকে কি চাব, to examine the principle governing structure, employments and condition of service that government excluding এইখিনি ছাৰ্ভিচ যিসকলে অল ইণ্ডিয়া ছাৰ্ভিচ অফিচাৰ CACT টেকনিকেল পে স্কেল এইবিলাক বাদ দি পেলাই, তাৰপিছত জুডিচিয়েল ছাৰ্ভিচ এইখিনি বাদ দি পেলাই বাকী যিখিনি আমাৰ ষ্টেট গভৰ্ণমেণ্টৰ আণ্ডাৰত যিবিলাক পে স্কেল আছে, দৰমহা গাঁথনি, এইবিলাক চাব। তো ইয়াত কি বিষয় তেওঁলোকে ষ্টাডি কৰিব, গোটেইবিলাক ইয়াত দিয়া আছে। গতিকে আমি পিছত ডিছকাছ কৰিম। গতিকে যিসকলে আমাৰ যিখিনি গভৰ্ণমেণ্ট এমপ্লয় আছে ষ্টেট গভৰ্ণমেণ্টৰ, যিসকলে 8 পে কমিশ্যনক লৈ পেলাই কেতিয়া গঠন হ'ব, কেতিয়া কামবিলাক আৰম্ভ হ'ব সেইলৈ চিন্তা কৰি আছিল, সেইটোৰ কাৰণে এটা যথেষ্ট ডাঙৰ ৰিলিফ। কাৰণ যিহেতু এতিয়া অফিচিয়েলি কমিটিখন নটিফিকেশ্যন হৈছে, গতিকে এতিয়া কামবিলাক চিষ্টেমেটিকেলি আগবাঢ়ি থাকিব। গতিকে সময়ে আপডেট দি থাকিম। যিসকলে চেনেলটো নতুনকৈ আহিছে ছাবস্ক্ৰাইব কৰি লওক, ভিডিঅ'টো শ্বেয়াৰ কৰি দিব আপোনালোকৰ শুভাকাংক্ষীলৈ বা ফ্ৰেণ্ড চাৰ্কুললৈ। ধন্যবাদ।